ফাইনালি বন্ধুবান্ধৱীসকল অৰুণোদয় 3.0 আঁচনি যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতৰ অৰুণোদয় 3.0 আঁচনি 1250 টকা ইতিমধ্যে একাউণ্টত সোমাইছে। তো এইটো এটা ভাল খবৰ। আপোনালোকে যিসকলে এপ্লাই কৰিছে আকৌ যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতৰ একাউণ্টত অৰুণোদয় 3.0 আঁচনি 1250 টকা সোমাইছে। তো আপোনাৰ একাউণ্টত সোমাইছে নে সোমোৱা নাই আপুনি কমেণ্টত জনাব পাৰে। তো বন্ধুবান্ধৱীসকল কেইদিনমান আগতে CM ছাৰে এটা প্ৰগ্ৰামত কৈছিল যে যিসকলে অৰুণোদয় 3.0 টকা পোৱা নাই যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও এপ্লাই কৰিব পাৰিব আৰু সিহঁতেও টকাখিনি লাভ কৰিব পাৰিব। 1250 টকাকে আপোনালোকে প্ৰতি মাহে লাভ কৰিব পাৰিব অৰুণোদয় 3.0। তো বন্ধুবান্ধৱীসকল 12 তাৰিখে যোৱা 12 ডিচেম্বৰত আৰু 13-14 ডিচেম্বৰতে ইতিমধ্যে সকলো মহিলাৰ একাউণ্টত 1250 টকা সোমাইছে। তো যিসকলে এপ্লাই কৰিছে সিহঁতৰ একাউণ্টত সোমাইছে। এটা মেছেজ আহিছে, মেছেজটো আপোনালোকক ডিসপ্লেত দেখাই দিছো। এনেকুৱা টাইপৰ আপোনালোকৰ 12, 13 বা 14 তাৰিখত মানে ডিসেম্বৰ মাহত কেইদিনমান আগতে 12, 13, 14 তাৰিখত এনেকুৱা টাইপৰ মেছেজ আহিছে নেকি আপোনালোকৰ মোবাইলত চেক কৰি ল'ব। আৰু নহলে যদি আপোনালোকৰ মোবাইলত যদি মেছেজ নাহে আপোনালোকে এবাৰ বেংকত গৈ আপ টু ডেট কৰিব। আপোনালোকৰ যেটো একাউণ্ট নাম্বাৰ দিছে সেই কিতাপটো লৈ বেংকত গৈ আপ টু ডেট কৰিব পাৰে, নতুবা এটিএমত গৈ এবাৰ চেক কৰি ল'ব যে আপোনালোকৰ 1250 টকা সোমাইছে নে সোমোৱা নাই। তো বহুতো মহিলাৰ 12 ডিসেম্বৰৰ তাৰিখত সোমাইছে অৰুণোদয় 3.0 আঁচনি। এইসকল বহুতো মহিলা এপ্লাই কৰিছিল কাৰণ CM ছাৰে কোৱা মতে যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও এপ্লাই কৰিব পাৰিব, কিয়নো 1250 টকাকে সকলোকে দিব মহিলাসকলৰ বাবে। আগতে এটা নিয়ম কৰি দিছিলে যে ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব, কিন্তু কেইদিনমান আগতে যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব 1250 টকা। তো বন্ধুবান্ধৱীসকল আৰু এটা গুড নিউজ CM ছাৰে কৈছে যে অৰুণোদয় যিসকলে লাভ কৰি আছে 1250 টকা সিহঁতৰ বাবে এটা গুড নিউজ যে জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয়ৰ এটা ডাঙৰ উপহাৰ দিব আপোনালোকৰ বাবে, অকল মহিলাসকলৰ বাবে এটা ডাঙৰ উপহাৰ। উপহাৰটো কি এইটো এতিয়ালৈকে জনোৱা নাই, কিন্তু উপহাৰটো চাগে এতিয়া 1250 টকা লাভ কৰি আছে আপোনালোকে এইটো ডবল হ'ব পাৰে, হয়তো 2500 হ'ব পাৰে বা 3000 টকাও হ'ব পাৰে, যাতে আপোনালোকৰ বিহু ভালদৰে কাটিব পাৰে। এইটোৱে অফাৰ দিব পাৰে। তো CM ছাৰে কোৱা মতে যে অহা জানুৱাৰী 1 তাৰিখত আপোনালোকক জনাই দিব যে কি অফাৰ, গিফ্টটো কি। তো এইটো হ'ব পাৰে যে আপোনালোকৰ 2500 বা 3000 টকা লাভ কৰিব পাৰে অৰুণোদয় 3.0। আৰু যিসকলে টকাখিনি লাভ কৰিব পৰা নাই আকৌ অৰুণোদয় 3.0 ফৰ্ম ষ্টাৰ্ট কৰি দিব ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনি লাভ কৰিছে কমেণ্টত জনাই দিব যে আপুনি টকাখিনি লাভ কৰিব পাৰিছে নে পোৱা নাই। আৰু যিসকলে পোৱা নাই সিহঁতে ৱেইট কৰক আৰু 2-3 মাহ পিছতে অৰুণোদয় আকৌ ফৰ্ম আহি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এই বছৰ বহুতৰে অৰুণোদয় 3.0 টকাখিনি সোমাইছে। বহু মহিলাই এই বছৰ 1250 টকা লাভ কৰিব পাইছে। যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতেও টকা পাইছে, যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও এপ্লাই কৰাৰ পিছত 1250 টকা এই 12, 13, 14 ডিসেম্বৰত লাভ কৰিব পাৰিছে। তো বন্ধুবান্ধৱীসকল আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।